তো এটা বিগ আপডেট আছে এছিয়া কাপৰ ওপৰত। এছিয়া কাপৰ ওপৰত মিটিং চলি আছিল ভালেখিনি। তো লেটেষ্ট আপডেট যদি মই আজি কওঁ কাৰেণ্ট, তো এছিয়া কাপৰ ওপৰত এটা আপডেট আহিছে, আপোনালোকে শুনিব। এনেকুৱা আপডেট প্ৰথমে জানিবৰ কাৰণে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনটো বেল আছে বেল আইকনটোত ক্লিক কৰি দিব। লগতে ভিডিঅ' ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো এছিয়া কাপৰ আপডেটটো হ'ল এছিয়া কাপ 2025 আপডেট। এছিয়া কাপ set to be played from 5th to 21st September। তো এছিয়া কাপ 5 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু টুৰ্ণামেণ্টটো 21 ছেপ্টেম্বৰলৈ চলিব। ইণ্ডিয়া এতিয়া কোনে কোনে পাৰ্টিচিপেট কৰিব? ইণ্ডিয়া, পাকিস্তানৰ পাৰ্টিচিপেশ্যনৰ ওপৰত এটা কুৱেশ্যন মাৰ্ক আছিল, কিন্তু কৰিব পাকিস্তানে। ইণ্ডিয়া, পাকিস্তান, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ, UAE, ওমান এণ্ড হংকং উইল পাৰ্টিচিপেট। তো এইকেইখন দেশে পাৰ্টিচিপেট কৰিব। কেইখন দেশ? 8খন দেশে। তো এইবাৰ এছিয়া কাপত পাৰ্টিচিপেট কৰিব টোটেল 8খন দেশে। তো কেনেকুৱা ধৰণে টুৰ্ণামেণ্টটো হয়? 8খন দেশৰ মানে দুটা গ্ৰুপছ ভগাই নেকি, চাৰিটা টিমৰ মাজত দুটা গ্ৰুপছ ভগাই নে কি কৰে, তেনেকুৱা টাইপত মানে ফিক্সাৰ্ছটো মানে টেবুল এখন বনাব পাৰে। তো ইট উইল বি প্লেড, এতিয়া ক'ত হ'ব? ইট উইল বি প্লেড ইন ডুবাই এণ্ড আবুধাবি। তো এইটো এটা ৰিপৰ্টছ যে এই মেটছকেইখন এছিয়া কাপটো ক'ত হ'ব? ডুবাইত হ'ব আৰু আবুধাবিত হ'ব, মানে UAEত হ'ব। তাৰে দুখন গ্ৰাউণ্ডত হ'ব, ডুবাই এণ্ড আবুধাবি। তো এইটো অলৰেডি হ'বলগীয়া আছিল যে ইণ্ডিয়া পাকিস্তানে ইণ্ডিয়াত নেখেলে, ইণ্ডিয়াতো সেইত নেখেলে, বাংলাদেশতো নেখেলে, আৰু পাকিস্তানতো অভিয়াছলি নেখেলে। গতিকে এই মেটছখন, এই টুৰ্ণামেণ্টটো অভিয়াছলি UAE লৈ শ্বিফ্ট হোৱাৰ মানে প্ৰবেবিলিটি আছিলে, আৰু সেইমতেই হ'ল ৰিপৰ্টছৰ মতে। তো এতিয়া দেখা যাব যে এই ফিউচাৰত কি হয়, আৰু ইণ্ডিয়া পাকিস্তানৰ লগত কেইখন মেটছ খেলে। যদি মোৰ হিচাপত ৰিপৰ্টছৰ মতেতো 2খন মেটছ লিগ মেটছ ইণ্ডিয়াই পাব লাগে, আৰু যদি ফাইনেলত ফেচ কৰে তেনেহ'লে টোটেল ইণ্ডিয়া পাকিস্তানৰ মেটছ 3খনলৈ হ'ব পাৰে। তো ইণ্টাৰেষ্টিং হ'ব টাইমত দেখিব, চাবলৈ যে কেনেকুৱা এই টুৰ্ণামেণ্টটোৰ আৰু নতুন কি খবৰ আহে। তো এনেকুৱা ধৰণৰ নিউজবিলাক পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে।